নমস্কাৰ, লাখৰিঘাটত পোনপ্ৰথমবাৰৰ বাবে হ'ব গৈ আছে মিডিল আছাম ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ ইভেণ্ট। হয়, ব্ৰহ্মপুত্ৰ ষ্টুডিঅ' 0.01ৰ উদ্যোগত লাখৰিঘাটত পোনপ্ৰথমবাৰৰ বাবে হ'ব গৈ আছে ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ ইভেণ্ট। এই ইভেণ্টত মিডিল আছামৰ মধ্য অসমৰ সৰু বৰ সকলো ডাঙৰ ফেচবুক ক্ৰিয়েটৰ ইউটিউবাৰসকল থাকিব আৰু ইয়াতে আহিলে আপোনালোকে যিমান আনন্দ পাব মই সেইটো আপোনালোকে আহিলেই চাব পাৰিব। ইয়াতে আপোনালোকে বিভিন্ন অভিনয় চাব পাৰিব আৰু নাচৰ লগতে আপোনালোকে গানো উপভোগ কৰিব পাৰিব। কালি দিনৰ 10 বজাৰ পৰা 2 বজালৈকে লাখৰিঘাট ব্লক কমিউনিটি হলত আপোনালোকে এই অনুষ্ঠান উপভোগ কৰিব পাৰিব। এই অনুষ্ঠান কি উদ্দেশ্য লৈ তেওঁলোকে অনুষ্ঠিত কৰিছে সেই বিষয়ে আলোচনা কৰিম। কমিটিৰ লোকসকল আছে বা কমিটিৰ সদস্যসকল আছে, তেওঁলোকৰ লগত মত বিনিময় কৰিম। কি উদ্দেশ্য লৈ ইমান ডাঙৰকৈ এখন ইভেণ্ট অনুষ্ঠিত কৰিছে সেই বিষয়ে আলোচনা কৰিম। এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ লাখৰিঘাটৰ সাংস্কৃতিক প্ৰেমিক ৰাইজসকলক আহ্বান জনাওঁ যে আপোনালোকে কালি দিনৰ 10 বজাত লাখৰিঘাট ব্লক খেলপথাৰত আহি আপোনালোকে এই ইভেণ্ট উপভোগ কৰক। হয়, আমি ক'ব লাগিব বৰ্তমান সময়ত সামাজিক মাধ্যমৰ যুগ বুলি ক'ব গ'লে আমি যদি সমাজ সেৱা কৰোঁ তথাপিও আমাৰ ফেচবুকৰ প্ৰয়োজন আছে। যদি আমি ৰাজনৈতিক ফালে যাওঁ তথাপিও আমাৰ ফেচবুকৰ প্ৰয়োজন আছে। সেই বিষয়ে আমি কমিটিৰ লোকসকলৰ লগত কথা পাতিম। হয়তো কোনোবাই ভাবিব ইমান সৰু সৰু কণ্টেণ্ট ক্ৰিয়েটৰ হৈ ইমান ডাঙৰকৈ অনুষ্ঠান পাতিছে। হয়, এইটো যে পাতিছে তেওঁলোকৰ এটা ডাঙৰ মহত্ব আছে, তেওঁলোকৰ এটা ডাঙৰ উদ্দেশ্য আছে। কি উদ্দেশ্য লৈ এই অনুষ্ঠান অনুষ্ঠিত কৰিছে ইয়াত সদস্যৰ লোক আছে। আপোনাক নমস্কাৰ জনাইছোঁ যে লাখৰিঘাটত পোনপ্ৰথমবাৰৰ বাবে ইমান ডাঙৰ এটা ইভেণ্ট আপোনালোকে অনুষ্ঠিত কৰিছে, আপোনালোকৰ কি উদ্দেশ্য? সকলোকে ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আচলতে বৰ্তমান সময়ত বহু যুৱক যুৱতীয়ে ছ'চিয়েল মিডিয়াত প্ৰফেশ্যনেলি কাম কৰি আছে আৰু এই কামৰ যিটো আমি বিভিন্ন কণ্টেণ্ট ক্ৰিয়েটৰৰ কণ্টেণ্টবিলাক চাওঁ। অৱশ্যে বহু কণ্টেণ্ট ক্ৰিয়েটৰ আছে সমাজত খুব সুন্দৰ ভাল প্ৰভাৱ পেলাই আছে, কিন্তু তাৰ মাজত কোনোবা একো সমাজৰ বিশেষ ভাল বা পজিটিভ তেনেকুৱা নাই। আমি এই ইভেণ্টৰ মাধ্যমে সমূহ কণ্টেণ্ট ক্ৰিয়েটৰসকলক একত্ৰিতকৰণ কৰি আমি এটা আলোচনাৰ মাধ্যমে দিহা পৰামৰ্শ তথা যাতে আমি যিবিলাক কণ্টেণ্ট বনাওঁ বা যিসকলে এই ইভেণ্টত কাম কৰি আছে সকলোৱে যাতে সমাজত এটা ভাল ইংগিত দিব পাৰে, এটা ভৱিষ্যত প্ৰজন্মক যাতে উঠি অহা প্ৰজন্মক যাতে বেয়া দিশলৈ নাযায়, সম্পূৰ্ণখিনি মানৱীয় তাৰপিছত সাংস্কৃতিকপূৰ্ণ সভ্য আদি বিভিন্ন ক্ষেত্ৰত যাতে আমাৰ সম্পূৰ্ণখিনি যাতে এটা পজিটিভ লাইনত থাকে, তাৰ কাৰণে আমি মধ্য অসমৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলক একত্ৰিতকৰণ কৰি এটা আলোচনা চক্ৰৰ লগতে সকলোৱে একেলগে নিজৰ ভাৱৰ আদান প্ৰদান বা কণ্টেণ্টৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা কৰিম বুলি আমি ভাবিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ, বহুত গুৰুত্বপূৰ্ণ কথা কৈছে। ইফালেও আছে, হয়, আপোনালোকে ইমান সুন্দৰকৈ এটা ইভেণ্টৰ আয়োজন কৰিছে, ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে। আৰু এই ইভেণ্টত আপোনালোকে কি ব্যৱস্থা কৰিছে? হয়, আমাৰ ইভেণ্টখন আপোনালোকে পোনপ্ৰথমে গমেই পাইছে। পুৱা 10 বজাৰ পৰা আবেলি 2 বজালৈকে ইভেণ্টখন চলিব আৰু আপোনালোক যিসকল ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ আছে আমি সকলোকে ইয়াত নিমন্ত্ৰণ জনাইছোঁ। আৰু এটা কথা আমি এইটো ক'ব লাগিব যে আমাৰ সকলো কণ্টেণ্ট ক্ৰিয়েটৰৰ ফোন নাম্বাৰ আমাৰ তাত নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল আমি আপোনাৰ ভিডিঅ'ৰ যোগেদি আৰু আমিও ফেচবুক আমাৰ লাহৰিঘাটৰ যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেওঁসকলৰ ভিডিঅ'ৰ যোগেদি আমি কণ্টেণ্ট ক্ৰিয়েটৰসকলক আহ্বান জনাইছোঁ যে বহুতৰে আমাৰ তাত ফোন নাম্বাৰ নাই, আপোনালোকে আমাৰ ভিডিঅ'খন চাই আৰু আপোনাৰ জৰিয়তে ভিডিঅ'খন চাই যাতে আমাৰ ইভেণ্টত আহে তাৰে কামনা কৰিছোঁ। আহক আপোনালোকে লাখৰিঘাট ব্লক কমিউনিটি হলত মিডিল আছাম ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ ইভেণ্ট চাবলৈ। এই ইভেণ্টত আপোনালোক আহক আৰু এই ইভেণ্টত আহিবলৈ আপোনালোকক কমিটিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছে, কিয়নো তেওঁলোকৰ তাত সকলো ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ নাম্বাৰ নাই। সেইকাৰণে সামাজিক মাধ্যমৰ জৰিয়তে সকলোকে নিমন্ত্ৰণ জনাইছে।